ছাত্ৰীসকল তোমালোকৰ যিটো ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষা প্ৰথম সাময়িকী মূল্যায়ন এইখন হৈছে যোৱা বছৰৰ কুৱেশ্যন পেপাৰ। আমি আগতে জানো যে আগৰ কুৱেশ্যন পেপাৰবোৰ ভালেখিনি কমন পৰে। যিহেতু কুৱেশ্যন পেপাৰবিলাক ইম্পৰ্টেণ্টখিনিয়ে চাই কৰে হয়নে, গতিকে এইবাৰো তেনেকুৱা ইম্পৰ্টেণ্ট চাই কৰোঁতে আটাইখিনি কমন পৰি যায়। ঠিক আছে, প্ৰায় কমন পৰি যায় আৰু গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ কুৱেশ্যন পেপাৰ চোৱা নাই তোমালোকে চাবা, আৰু আমাৰ ইউটিউবত দিয়ে থাকিম আমাৰ চেনেলৰ জৰিয়তে, SR এডুকেশ্যন ইউটিউব চেনেলৰ জৰিয়তে। গতিকে তোমালোকে SR এডুকেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া আমি আগবাঢ়িম প্ৰথম সাময়িকী মূল্যায়ন 2025ৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ মুঠ 50 নম্বৰ থাকে তোমালোকে জানা। তাৰ আগতে তোমালোক অৱগত কৰাব বিচাৰোঁ আমাৰ অনলাইন টিউশ্যনৰ বিষয়ে। বহুতে জানে আৰু যিসকলে নাজানে তোমালোক ক'ব বিচাৰোঁ। আমি 4টা বিষয় মেথ, সায়েন্স, ছ'চিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ, য'ত আমি পঢ়াওঁ মাত্ৰ 99 টকাত। ঠিক আছে, আৰু এবছৰ কৰিলে তোমালোকে এবছৰ যিসকলে পঢ়িব তেওঁলোকে মাত্ৰ পে'মেণ্ট কিমান হ'ব জানানে? প্ৰায় 59 পেমেন্ট কৰিলে 59 টকাকে এবছৰৰ কাৰণে পেমেন্ট কৰিলে হ'ল। মানে এবছৰ 59 টকা, প্ৰায় 599 টকা পেমেন্ট কৰিলে মানে এক বছৰ পঢ়িব পাৰিব। গতিকে মাহিলী কৰাতকৈ তোমালোকে যদি বছৰে কি কৰা তেতিয়া 599 এবাৰতে ক্লিয়াৰ হৈ যাব। তোমালোকে বছৰটো পঢ়ি থকা নোটছ পাতি সম্পূৰ্ণ আমাৰ পৰা পাই যাবা। ঠিক আছে, কমন কুৱেশ্যন আনচাৰ নোটছ পাতি হওক, ক্লাছবিলাক হওক, লাইভ ক্লাছ হ'ব, নোৱাৰিলে সুধিব পাৰিবা, আৰু এক্সট্ৰা টিউশ্যন লোৱা কোনো ধৰণৰ প্ৰয়োজন নাই। ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰী আমাৰ লগত জইন হৈছে আৰু ধুনীয়াকৈ আগবাঢ়ি আছে। আমি যদি এটা কোনোবাই বুজি নাপায় আমি 10 বাৰ বুজাই দিব আমি চেষ্টা কৰোঁ। ঠিক আছে, গতিকে তোমালোকে ল'লে গম পাবা। যদি কোনোবা ছাত্ৰ ছাত্ৰী আমাৰ ক্লাছত জইন হৈছে তোমালোকে সুধি চাবা, কেতিয়াও বেয়াকৈ নকয়, কাৰণ আমি যিমানখিনি পাৰোঁ ভালদৰে চেষ্টা কৰি আছোঁ। ঠিক আছে, গতিকে তোমালোক যিসকল ইচ্ছুক হয় হোৱাটছএপ নম্বৰত SMS কৰিবা, বা গাৰ্জেনৰ যে কোনোবাই জানিব বিচাৰে জানিব পাৰে, গাৰ্জেনে ভাবিব পাৰে যে এইটো মিছা তেনেকুৱাকৈ, গতিকে গাৰ্জেনখিনিও কল কৰিব পাৰিব যদি নিজৰ ল'ৰা ছোৱালীটো ভাল এটা ৰিজাল্ট কৰিব বিচাৰে বা ভালদৰে পঢ়াব বিচাৰে বা টিউশ্যন যদি বিচাৰি পোৱা নাই। এতিয়া আমি প্ৰশ্নখিনি লিখিছোঁ, সময় 2 ঘণ্টা থাকে তোমালোকে জানা। কত দিছে 5/7 যোগাত্মক বিপৰীত লিখা বুলি কৈছে। যোগাত্মক বিপৰীত তোমালোকে জানাই, যিবিলাক যোগাত্মক বিপৰীত মানে যিটো 5/7 আছে নহয়, গতিকে লিখিবা -5/7, অৰ্থাৎ মাইনাছটো দিলেই হ'ল। এইবিলাকতো আমাৰ ক্লাছৰ ষ্টুডেণ্টেতো একদম পুৰা জানিব, কাৰণ এইবিলাক একদম সৰু কথা, মামুলি কথা বুলি ক'ব পাৰোঁ। এইবিলাক আমি একেবাৰে পঢ়াইছোঁ না। নেক্সট হ'ল খটো আছে 3/5ৰ প্ৰতিক্ৰম কিমান হ'ব? 3/5ৰ প্ৰতিক্ৰম 5/3, ওলোটাই দিলে কাম শেষ, হয় নহয়? এটা মিশ্ৰ ভগ্নাংশ লিখা, একদম সহজ কথা, মিশ্ৰ ভগ্নাংশ, হয় নহয়? গতিকে 2 এনেকুৱা এইবিলাক মিশ্ৰ ভগ্নাংশ হ'ব, হয় নহয়? গতিকে যিকোনো দিলেও দিব পৰা। ঠিক আছে, মিশ্ৰ ভগ্নাংশ এইবিলাক। তাৰপিছত নেক্সট এটা প্ৰকৃত ভগ্নাংশৰ উদাহৰণ। ঠিক আছে, য'ত হৰটো যদি আমাৰ 3 থাকে, ওপৰদি 2 থাকে, এইটো এটা প্ৰকৃত ভগ্নাংশ। ঠিক আছে, মানে হৰটো ডাঙৰ হ'ব লাগিব, লবটো সৰু হ'ব লাগিব, ওপৰটো সৰু হ'ব লাগিব। ঠিক আছে, নেক্সট আছে x + 3 = 0। x ৰ মান কিমান হ'ব? x + 3 = 0। x ৰ মান কিমান হ'ব? x = কিমান হ'ব? এই 0 থাকিলে এইফালে হয়নে? এই +3টো এইফালে গ'লে -3 হ'ব। গতিকে 0ৰ পৰা -3 মানে কি? -3 থাকিলে নাই, গতিকে x ৰ মান কিমান হ'ব? -3 হ'ব। একেবাৰে সহজ। ঠিক আছে, একেবাৰে সহজ এইবিলাক। নেক্সট হ'ল ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি কিমান? ত্ৰিভুজ এটা চাওঁ, 3টা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী। ঠিক আছে, a × a × a কি হ'ব? a 3টা পূৰণ কৰিছে, a পূৰণ a পূৰণ a, মানে a 3টা মানে a কিউব দিবা, হৈ গ'ল। তাৰপিছত নেক্সট আছে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিধি মানি চলেনে? পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিধি মানি চলেনে? সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলেনে? চলে। ঠিক আছে, আমি পাই আহিছোঁ মানি চলে বুলি, আমি পঢ়ি আহিছোঁ আৰু লিখি থকা নাই, ইমান দীঘলীয়া হয়। শূন্য পৰিমেয় সংখ্যা না হয়, কাৰণ শূন্যক p/q আকৃতিত প্ৰকাশ কৰিব পাৰি। পঞ্চভুজৰ চিত্ৰ এটা অংক কৰা যাৰ বাহু 5টা থাকিব, হয় নহয়? নেক্সট হ'ল যদি 17,500 টকা 3জন মানুহক 1:2:3 অনুপাতত ভগাই দিয়া হয়, তেন্তে প্ৰত্যেকটোৱে কিমান টকা পাব? একেবাৰে সহজ এইবিলাক। x + 2x + 3x = 17,500। এইবিলাক আমি পঢ়াই দিয়া নাই, পঢ়াই দিম অতি শীঘ্ৰে, পৰীক্ষা শেষ হৈ যাব আৰু। 3টা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45 দিলে সংখ্যাকেইটা কিমান হ'ব? সহজ একেবাৰে। পূৰণফল নিৰ্ণয় কৰা, এইটো দিয়া আছে, তোমালোকে চাবা, সৰল কৰা, একদম সহজ, এইবিলাক পঢ়াই আছো তোমালোকক। পূৰণফল উলিওৱা, তোমালোকে চেষ্টা কৰিছো, এনেকুৱা প্ৰশ্ন পাৰা নোৱাৰা। এটা আয়তক্ষেত্ৰৰ দিশ 20 চেণ্টিমিটাৰ আৰু প্ৰস্থ 15 চেণ্টিমিটাৰ হ'লে আয়তৰ ক্ষেত্ৰফল নিৰ্ণয় কৰা। আৰু লাইভ ক্লাছত আমি যিটো আমাৰ হোৱাটছএপ গ্ৰুপ আছে, টিউশ্যন যিটো আমাৰ ক্লাছ আছে, টিউশ্যনত তোমালোকক এইখন বাৰো কুৱেশ্যন পেপাৰ মই A to Z সমাধান কৰি দিম। ঠিক আছে, সমাধান কৰি দিম অতি সোনকালে। 8 নম্বৰ সমাধান কৰা,
যেটো 6x divided by 7 42 হয় 3 is equal to 4 y is equal to 9 is equal to minus 9 4 যত আমাক 7 নম্বৰ আছে ঠিক আছে ছাত্ৰসকল নিশ্চয় তোমালোকে বুজি পাইছা আৰু বাকিখিনি আমি নেক্সট ক্লাছত ধুনীয়াকৈ বুজাই দিম আমাৰ চেনেল যেটো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অনলাইন টিউচন জয়েন হ'বা একেবাৰে কম পইচাত তোমাৰ ধুনীয়াকৈ শিক্ষা লাভ কৰিব পাৰিবা ঠিক আছে নেক্সট ক্লাছত লগ পাম নেক্সট ভিডিঅ'ত লগ পাম নেক্সট পাৰ্ট লৈ আহিম বাই